চাওক বৰ্তমান BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াদেৱৰ নেতৃত্বত যি শান্তিৰ পৰিৱেশত আমি গোটেই BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আমি একেলগে বসবাস কৰি আছোঁ। বৰ শান্তিপ্ৰিয়ভাৱে আমি বসবাস কৰি আছোঁ। কিন্তু ইয়াত দেখিবলৈ পাইছোঁ আমি অৰূপ কুমাৰ দে BTCৰ EM তেখেতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দি গোটেই BTC অঞ্চলত এক অপ্ৰীতিকৰ পৰিস্থিতি বা সংঘাতময় সৃষ্টি কৰাৰ কাৰণে তেওঁ এটা প্ৰি প্লেনিং এটা কৰি আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ বা অনুমান হৈ আছে। গতিকে শেহতীয়াকৈ যোৱা 15 আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অৰূপ কুমাৰ দে যি মাৰাথন খেল এটা প্ৰতিযোগিতা পাতিছিল, সেই খেলত গোটেই অসমৰ পৰা প্ৰতিযোগী বন্ধুসকল পাৰ্টিচিপেট কৰিছিল। ফকীৰগ্ৰাম সমষ্টিত যি খেল পাতিছিল, সেই খেলত এটা অপ্ৰীতিকৰ পৰিৱেশ ঘটনা ঘটিছিল। সেইটোত অৰূপ কুমাৰ দেৰ নিজৰ ভুলৰ কাৰণে হৈছিল। তেওঁ আগতে যি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে যি প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্তসকলক যি প্ৰাইজ দিব বিচাৰিছিল, সেই প্ৰাইজ তেওঁ নিদিয়াৰ কথা কোৱাৰ লগে লগে প্ৰতিযোগী বন্ধুসকলে ক্ষোভত উত্তেজনা হৈ তাত থকা পেণ্ডেল হয়তো ভাঙি চুৰমাৰ কৰা হয়তো তেনেকুৱা এটা অপ্ৰীতিকৰ ঘটনা ঘটিছিল। আমি দেখিছোঁ বা আমি আহ্বান জনাইছোঁ যে তাত যদি তেনেকুৱা অপ্ৰীতিকৰ ঘটনা কোনোবাই কৰিছে, সেইটো উচিত তদন্ত কৰি দোষী সাব্যস্ত কৰক। কিন্তু অৰূপ কুমাৰ দে যি মিছা আশ্ৰয় লৈ সেই খেলুৱৈ বন্ধুসকলক মানে প্ৰলোভন দি উপযুক্ত প্ৰাইজ নিদিয়াৰ কথা কৈ এটা অপ্ৰীতিকৰ পৰিস্থিতি ঘটালে আৰু সেই ঘটনাৰ আলম লৈ তেওঁ এটা বিশেষ জাতি জনগোষ্ঠীক, বিশেষকৈ আমাৰ মুছলমান ধৰ্মীয় সংখ্যালঘু জাতিক টাৰ্গেট কৰি পেলাই যি মন্তব্য আগবঢ়াইছে, সেইটো আমি RMC তৰফৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ। লগতে আমি তেওঁক সকীয়াই দিছোঁ অনাগত দিনত যাতে এই শান্তিপ্ৰিয় BTC অঞ্চলত তেওঁ তেনেকুৱা বিভ্ৰান্তিমূলক বা তেনেকুৱা অসাংবিধানিকমূলক বা মন্তব্য দি এটা সাম্প্ৰদায়িক যাতে সংঘৰ্ষ ইয়াত সৃষ্টি কৰিবলৈ চেষ্টা নকৰে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক এইখিনি কথা আমি দৃষ্টিগোচৰ কৰিছোঁ।